29 মাৰ্চ শনিবাৰে সূৰ্যগ্ৰহণৰ ফলত পাঁচ ৰাশি জাতক জাতিকাসকলে খুব সাৱধানতা অৱলম্বন কৰিব লাগিব। বেয়া সময় আপোনালোকৰ ওপৰত চলিবলৈ আৰম্ভ কৰিব আৰু গ্ৰহ নক্ষত্ৰৰ বেয়া প্ৰভাৱ আপোনাৰ ওপৰত পৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ ক্ষেত্ৰত বহু প্ৰভাৱ দেখিবলৈ পোৱা যাব। আহক তেনেহ'লে জানি লওঁ এই সূৰ্যগ্ৰহণৰ ফলত কোন কোন ৰাশিৰ বেয়া প্ৰভাৱ নামি আহিছে। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। এই সময়ত এই পাঁচ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে বহু বেয়া যুগ নামি আহিছে। শাস্ত্ৰৰ মতে গ্ৰহণৰ ফলত হ'ব পাঁচ ৰাশিৰ জাতক জাতিকাসকলৰ বেয়া সময়। এই পাঁচ ৰাশিৰ ভিতৰত আপোনালোকৰ ৰাশিটো আছেনে নাই ভিডিঅ'টোত শেষলৈকে চালে আপোনালোকে গম পাব। যদি আপোনালোকৰ ৰাশিটো নাই তেনেহ'লে আপোনালোকৰ একো কথা নাই, যদি আপোনালোকৰ ৰাশিটো আছে তেনেহ'লে নিশ্চয় মোক কমেণ্ট কৰিব। ইয়াৰ পিছতেই এই প্ৰতিকাৰ হৈ আপোনালোকৰ কাৰণে এটা ভিডিঅ' মই লৈ আহিম। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি আৰম্ভ কৰোঁ। 29 মাৰ্চ শনিবাৰে সূৰ্যগ্ৰহণ আৰম্ভ হ'ব দুপৰীয়া 2:20 আৰু এই সূৰ্যগ্ৰহণ অন্ত হ'ব সন্ধ্যা 8:13। এই সূৰ্যগ্ৰহণৰ ফলত দেখিবলৈ পাব যে পাঁচ ৰাশিৰ জাতক জাতিকাসকলে খুব সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। এইদিনা বিশেষকৈ পাঁচ ৰাশিৰ জাতক জাতিকাসকলে সাৱধান হৈ চলিব। 1 নম্বৰ ৰাশিটো হ'ল বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলে নিজকে নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগিব, নহ'লে কিবা সমস্যাৰ মাজত আপোনালোকে সোমাই পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কিবা কাম কৰিলে আপোনালোকৰ হঠাৎ খং উঠাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। এই সূৰ্যগ্ৰহণৰ ফলতে নতুনকৈ কিবা চিন্তা চৰ্চা কৰাৰ ক্ষেত্ৰতো কোনো লোকে আহি যাতে বাধা প্ৰদান কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কৰ্মত খুব আপোনালোকে নিয়াৰিকৈ সেই কৰ্ম কৰিবলৈ চেষ্টা কৰিব লাগিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো লেনদেন কৰোঁতে অলপ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। কোনো লোকে যাতে আপোনালোকক ঠগ প্ৰবঞ্চনাৰ বলি কৰি তুলিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। কোনো আত্মীয়ৰ পৰা সহায় সহযোগিতা কিন্তু আপোনালোকে লাভ কৰিব পাৰিব। সূৰ্যগ্ৰহণৰ কুপ্ৰভাৱ পৰাৰ ফলত আপোনালোকৰ ওপৰত কিছুমান ক্ষেত্ৰত অসুবিধা দেখিবলৈ পোৱা যাব পাৰে। খেল ধেমালি কৰা লোকসকলেও সাৱধানতা অৱলম্বন কৰিব আৰু বিদ্যাৰ ক্ষেত্ৰত বিশেষকৈ মনোযোগ দিব লাগিব। দাম্পত্যৰ ক্ষেত্ৰত এইদিনা যাতে হাই কাজিয়া বা কণ্ডল সৃষ্টি নহয় তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। সামাজিক ক্ষেত্ৰত আপোনালোকে যদি ফুৰা চকা কৰা মানুহ হয় তেনেহ'লে সামাজিক ক্ষেত্ৰত কথা বতৰা কওঁতেও এইদিনা সাৱধানতা অৱলম্বন কৰিব। মাটি বাৰী বা সা সম্পত্তিৰ ক্ষেত্ৰত ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব। নিবনুৱাসকলৰ কাৰণে মধ্যম ফলাফল দেখিবলৈ পোৱা যাব পাৰে। এই সূৰ্যগ্ৰহণৰ ফলত আপোনালোকে নিজকে নিয়ন্ত্ৰণ কৰি ৰাখিব লাগিব। বেলেগৰ সমস্যাৰ মাজত বা বেলেগৰ কণ্ডলৰ মাজত যাতে আপোনালোক সোমাই নপৰে তাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিব লাগিব, নহ'লে আপোনালোকৰ বহু বেছি ক্ষতি হৈ পৰিব পাৰে। বন্ধুবৰ্গৰ লগত থাকোঁতেও অলপ সতৰ্কতা অৱলম্বন কৰিব। কোনো বন্ধুবৰ্গই যাতে আপোনালোকক বিশ্বাসঘাতকতাৰ বলি কৰি তুলিব নোৱাৰে বা কোনো লোকে যাতে আপোনাক বিপথে পৰিচালিত কৰিব নোৱাৰে তাৰ প্ৰতি আপোনালোকে অকণমান সজাগ হৈ চলিব লাগিব বা অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব। 2 নম্বৰ ৰাশিটো হ'ল তুলা ৰাশি। এই গ্ৰহণৰ ফলত আপোনালোকৰ ঘৰলৈ কোনো এটা বেয়া খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। এই সময়ত দাম্পত্য জীৱনত কণ্ডল হোৱাৰ সম্ভাৱনা আছে। সেইকাৰণে দাম্পত্যৰ ক্ষেত্ৰত কথা বতৰা কওঁতে বা আপোনালোকে দাম্পত্যৰ ক্ষেত্ৰত চলা ফুৰা কৰোঁতে অলপ সতৰ্কতা আৰু সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। মনত ৰাখিব যে এই কণ্ডলৰ ফলত আপোনালোকৰ বহু বেছি ক্ষতি হ'ব পাৰে বা এই কণ্ডল বহু বেছি দীঘলীয়া হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। প্ৰেমত কোনো লোকে আহি আপোনালোকক বাধা প্ৰদান কৰিব পাৰে। প্ৰেমত যাতে তৃতীয় পক্ষৰ প্ৰৱেশ কৰিব নোৱাৰে বা তৃতীয় পক্ষৰ প্ৰৱেশ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। স্বাস্থ্যৰ প্ৰতিও অকণমান আপোনালোকে সচেতনতা অৱলম্বন কৰিলে বেয়া নহ'ব। এই ৰাশিৰ জাতক জাতিকাসকলে ভ্ৰমণৰ ক্ষেত্ৰতো সম্ভাৱনা বা ভ্ৰমণৰ ক্ষেত্ৰতো অলপ সাৱধানতা অৱলম্বন কৰি চলিবলৈ চেষ্টা কৰিব। সেইকাৰণে অলপ সতৰ্ক হৈ আপোনালোকে চলিব লাগিব। ভ্ৰমণৰ ক্ষেত্ৰত বিশেষকৈ সাৱধান হ'ব লাগিব আপোনালোক। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত মধ্যম হিচাপে পাৰ কৰিব পাৰিব। দৈনন্দিন কৰ্মক্ষেত্ৰৰ লগতো গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পাব। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ আয় মাত্ৰা বৃদ্ধি পাব যদিও অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ধৰ্মীয় ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত বাধা আহি পৰাৰ সম্ভাৱনা আছে। খেল ধেমালিৰ ক্ষেত্ৰত অনুকূল প্ৰভাৱ দেখিবলৈ পাব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে কৰ্মৰ নিৰ্বাচন কৰাৰ ক্ষেত্ৰত কিবা খেলিমেলি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সেইকাৰণে কিছু ক্ষেত্ৰত আপোনালোকে ইয়াৰো সাৱধানতা অৱলম্বন কৰি চলিব লাগিব।
3 নম্বৰটো হ'ল বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে এই সময়ত অলপ ফুৰা চকাৰ কৰাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব, কাৰণ এই সময়ত দুৰ্ঘটনা পতিত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। বিশেষকৈ এই সূৰ্যগ্ৰহণৰ দিনা খুব সাৱধানতা আপোনালোকে অৱলম্বন কৰি চলিব লাগিব। আপোনাৰ চাৰিওফালে থকা কোনো লোকে যাতে আপোনাক ঠগিব নোৱাৰে তাৰ প্ৰতিও আপোনালোকে লক্ষ্য ৰাখিব লাগিব। কাৰোবাক টকা ধাৰলৈ দিয়াৰ আগতেই আপোনালোকে এই দিনা ভালকৈ চিন্তা চৰ্চা কৰাটো উচিত। কৰ্মক্ষেত্ৰত কিন্তু ইমান অসুবিধা দেখিবলৈ পোৱা নাযায়। নতুন ব্যৱসায় এইদিনা আপোনালোকে আৰম্ভ নকৰাটোৱেই মংগলময়, বা নতুনকৈ যদি কিবা মাংগলিক অনুষ্ঠান ঘৰত অনুষ্ঠিত কৰিম বুলি ভাবিছে তেনেহ'লে এই সূৰ্যগ্ৰহণৰ দিনা আপোনালোকে নকৰাটোৱেই মংগলময়। নতুন ব্যৱসায় আৰম্ভ আপোনালোকে নকৰিব, কাৰণ এইদিনা লছ হোৱাৰ সম্ভাৱনা বা ক্ষতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কোনো অচিনাকি ব্যক্তিৰ পৰা যিমান দূৰত্ব বজাই ৰাখিব আপোনালোকৰ কাৰণে বেছি ভাল। কিবা শুভ কামৰ কাৰণে এইদিনা আপোনালোকে আগ নবঢ়াটোৱেই মংগলময়। শত্ৰুৰ পৰাক্ৰম কিন্তু বৃদ্ধি পাবলৈ ধৰিব পাৰে। নতুনকৈ সম্পদ ক্ৰয় কৰাৰ ক্ষেত্ৰতো দুই এজনৰ লগত ভালদৰে পৰামৰ্শ লোৱাৰ পিছতহে আপোনালোকে সেই সম্পদ ক্ৰয় কৰিবলৈ চেষ্টা কৰিব। মাটি বাৰীৰ ক্ষেত্ৰত মধ্যম হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। ঘৰুৱা পৰিৱেশত মধ্যম হিচাপে পাৰ হ'ব। ঘৰুৱা পৰিৱেশত যাতে কোনো তৃতীয় পক্ষই আহি ঘৰুৱা পৰিৱেশ বিনষ্ট কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। ৰাজনৈতিক ক্ষেত্ৰত শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। বিদ্যাত অগ্ৰগতি লাভ হ'ব আৰু নতুনকৈ আপোনালোকে শিক্ষা লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কিবা যদি চিন্তা চৰ্চা আপোনালোকে কৰিব বিচাৰে কৰিব পাৰিব। মামলা মোকদ্দমাৰ পৰা যিমান পাৰে এইদিনা দূৰত্ব বজাই ৰাখিবলৈ আপোনালোকে চেষ্টা কৰিব লাগিব। 4 নম্বৰ ৰাশিটো হ'ল কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ এই গ্ৰহণৰ ফলত কিবা নহয় কিবা সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আপোনালোকক দেখিবলৈ পোৱা যায়। পৰিয়ালৰ মাজত কিছু ক্ষতি হ'বলৈ ধৰিব পাৰে আৰু মানসিক চাপ আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব পাৰে। কিবা ক্ষেত্ৰত আলোচনা কৰাৰ ক্ষেত্ৰতো আপোনালোক সমস্যাৰ মাজত সোমাই পৰিব। প্ৰেমত সমস্যা বৃদ্ধি পাবলৈ ধৰিব পাৰে আৰু পুৰণি প্ৰেম আহি আপোনালোকৰ জীৱনত সোমাই পৰাৰ কাৰণে আপোনালোকৰ জীৱনত কিবা উখল মাখল হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। এই ৰাশিৰ জাতক জাতিকাসকলে চাকৰি বা কৰ্মস্থানত বাধা প্ৰদান বা বাধা লাভ কৰিব। চাকৰিৰ জীৱনত সৰু সুৰা বাধা আহিব পাৰে আপোনালোকৰ তালৈ, বা কৰ্মক্ষেত্ৰতো সৰু সুৰা বাধা আহি পৰিব পাৰে। এই গ্ৰহণৰ পৰা পৰিত্ৰাণ পাবলৈ হনুমান চালিচা আপোনালোকে এইদিনা ঘৰত পাঠ কৰিব। গ্ৰহণ লগাৰ আগতো পাঠ কৰিব পাৰে, নাইবা গ্ৰহণ অন্ত হোৱাৰ পিছতো এই হনুমান চালিচা আপোনালোকে পাঠ কৰিব। এনে কৰিলে আপোনালোকৰ এই সকলো সমস্যাৰ পৰা পৰিত্ৰাণ লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত লেনদেনৰ ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হ'ব, কিন্তু বিনিয়োগ কৰিব বিচাৰিলে আপোনালোকে সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব। নতুনকৈ এইদিনা ব্যৱসায়িক বাণিজ্য আৰম্ভ নকৰাটোৱেই মংগলময়। কিবা শুভ কামৰ কাৰণে এইদিনা আপোনালোকে আগ নাবাঢ়িব। বিয়া বাৰুৰ কাৰণে আগ নাবাঢ়ি বা বিয়া বাৰুৰ কাৰণে কথা বতৰা নাপাতি পিছদিনালৈ আপোনালোকে ৰৈ দিয়াটো উচিত। ঘৰুৱা পৰিৱেশ শুভ হিচাপে আপোনালোকৰ পাৰ হ'বলৈ ধৰিব। চাকৰিয়ালসকলৰ ব্যস্ততা বৃদ্ধি পাবলৈ ধৰিব, লগতে আপোনালোকৰ মানসিক চিন্তাও বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যায়। ঠিকা ঠুকলি কৰা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। কোনো লোকে আহি যাতে ঠগ প্ৰবঞ্চনাৰ বলি কৰি আপোনালোকক তুলিব নোৱাৰে তাৰ প্ৰতিহে অকণমান লক্ষ্য ৰাখিব। 5 নম্বৰটো কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। এই সময়ত আপোনালোকৰ মানসিকভাৱে ক্ষতি হোৱাৰ সম্ভাৱনা আছে আৰু শাৰীৰিকভাৱেও আপোনালোক অসুস্থ হৈ পৰিব পাৰে। কোনো কাম বা কোনো বস্তু উপাৰ্জনৰ ক্ষেত্ৰত আপোনালোকৰ বাধা আহি পৰিব পাৰে। কোনো আধৰুৱা কাম কৰাৰ ক্ষেত্ৰত আপোনালোকৰ কষ্ট দুগুণে বৃদ্ধি পাবলৈ ধৰিব। প্ৰেমত আপোনালোকৰ অস্থিৰতা দেখিবলৈ পোৱা যাব পাৰে বা হতাশা আহি পৰিব পাৰে। প্ৰেম বিচ্ছেদৰো সম্ভাৱনা দেখিবলৈ পোৱা যায়। ভ্ৰমণৰ ক্ষেত্ৰত আপোনালোকে সাৱধানতা অৱলম্বন কৰিব। ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে বিষ্ণু সহস্ৰ পাঠ আপোনালোকে সূৰ্যগ্ৰহণৰ পিছত কৰাব পাৰে, নাইবা সূৰ্যগ্ৰহণৰ পিছদিনা আপোনালোকে বিষ্ণু সহস্ৰ পাঠ ঘৰত কৰাব পাৰিলে বেছি শুভ হ'ব। নিবনুৱাসকলৰ কাৰণে মধ্যম হিচাপে পাৰ কৰিব পাৰিব। বিদ্যাত কিন্তু আপোনালোকৰ চঞ্চল ভাৱটো বৃদ্ধি পোৱা দেখিবলৈ পোৱা যাব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ হ'ব। দাম্পত্যত কণ্ডল সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। সেইকাৰণে দাম্পত্যৰ ক্ষেত্ৰত কথা বতৰা কওঁতে এইদিনা বা খুব সাৱধানতা আপোনালোকে অৱলম্বন কৰি চলিব লাগিব। পুৰণি কিবা বস্তু আপোনালোকৰ হাতলৈ আহিব যদিও সেই বস্তু যে সম্পূৰ্ণভাৱে আপুনি লাভ কৰিব তাত কিছু সন্দেহ দেখিবলৈ পোৱা যায়। মাটি বাৰী বা সা সম্পত্তিক লৈ ককাই ভাইৰ মাজত বা বাই ভনীৰ মাজত বা লেনদেনৰ ক্ষেত্ৰতো আপোনালোকৰ সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। এইদিনা কোনো মূল্যৱান সম্পদ আপোনালোকে ঘৰলৈ কিনি
ননাটোৱেই মংগলময়। যদিও কিবা কাৰণত আপোনালোকে আনে তেনেহ'লে খুব সাৱধানতা অৱলম্বন কৰিব আৰু কোনো গুৰুস্থানীয় ব্যক্তিৰ পৰামৰ্শ লোৱাৰ পিছতহে সেই মূল্যৱান সম্পদ আপোনালোকে ঘৰলৈ আনিবলৈ চেষ্টা কৰিব বা ঘৰলৈ আনিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।